বুৱাৰী আ বুৱাৰী এই মোৰ তাৰ ভিতৰত কি কৈ আছে মানে এই অথনিয়ে মই কৈ থোৱা নাছিলোঁ ৰাতিপুৱা মই চাহ পানী কিবা খাওঁতে যে আজি ডক্টৰ ঘৰলৈ যাম ওম শান্তি। হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনালোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এতিয়া অনুৰোধ কৰোঁ, যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আপোনালোকে মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব আমাৰ অতি শ্ৰদ্ধাৰ মঞ্জুলা শইকীয়া বাইদেউৰ একক অভিনয় মাতৃ গৰ্ভত কেনেকৈ কন্যা সন্তান হত্যা কৰা হয় সেই বিষয়ে, লগতে খুব সুন্দৰ আধুনিক গীত বৰগীত আৰু ডক্টৰ দিব্যজ্যোতি বৰা বাইদেউৰ ভাষণৰ লগতে এডভোকেট বাইদেউৰো খুব সুন্দৰ ভাষণ আছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ইমান সুন্দৰকৈ বৰগীতটি পৰিৱেশন কৰিছে, সেয়েহে পুনৰ অকণমান আপোনালোকক শুনালোঁ। আৰু এতিয়া আহক আমি আমাৰ শ্ৰদ্ধাৰ মঞ্জুলা শইকীয়া বাইদেউৰ মাতৃগৰ্ভত কেনেকৈ কন্যা ভ্ৰূণ হত্যা কৰা হয় সেই বিষয়ে তেখেতে খুব সুন্দৰ অভিনয় কৰিছিল, একক অভিনয়। সেয়া চাওঁ আহক এতিয়া। আৰু লগতে মই আপোনালোকক আৰু এটি অনুৰোধ কৰিছোঁ, যদি মই মোৰ চেনেলত আপোনালোকৰ ভিডিঅ'সমূহ প্ৰচাৰ কৰোঁতে কিবা ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু আহক এতিয়া মঞ্জুলা শইকীয়া বাইদেউৰ অভিনয় উপভোগ কৰোঁ। ৰাতিপুৱা মই চাহ পানী কিবা খাওঁতে যে আজি ডক্টৰ ঘৰলৈ যাম এইজনীয়ে দেখোন শুই আছে। আহিছনে তই? আহিছনে তই? এতিয়া এই দিন দুপৰতে দিনত হ'ব নাপায় নহয়, আয়ুক্ষ হয়। আমাৰ মা দেউতাই কৈছিলে দিনত নুশুধিয়ে আৰু মা ভালকে কৰেহে আকৌ আহিব আহিব। কিয় মাতিছিলে? মা এইবাৰ নাযাওঁ নেকি? কিমানো যাম, আপুনি এইবোৰ অন্যায় নকৰিবচোন। নাযাওঁ, এবাৰ নাযাওঁ। মা মই আপোনাৰ ভৰিতে ধৰিছোঁ, আপুনি মোক আৰু এখন দুখ নিদিব। মোৰ এটা কৈ চাৰিটা সন্তান, আপুনি কন্যা সন্তান বুলি আপুনি মাৰিলে। মা আপুনি মই আপোনাৰ ভৰিতে ধৰিছোঁ, আপুনি মোক আৰু নকৰিব। এনেকুৱা কষ্ট নিদিব মা, আপুনি নিদিব। এইবাৰ নিদিব মা, মোক নিদিব। এইবাৰ মই ছোৱালী হ'লেও ল'ৰা হ'লেও মোৰ মাকৰ যিটো সুখ, যিটো অনুভূতি, মোক সেইটো মোক অনুভৱ কৰিবলৈ দিয়ক। মা আপুনি যি কৰিবলৈ দিয়ে মই তাকে কৰিম। আপুনি মোক এনেকুৱা নকৰিব। মই নাযাওঁ ডক্টৰ ঘৰলৈ। আপুনি নাজানে নেকি যে ভ্ৰূণ হত্যাটো এটা মহাপাপ? আপুনি নাজানে নেকি এই চৰকাৰে গম পালে আমাৰ দুজনীকে জেলত ভৰাই থ'ব? মা আপুনি মোক এনেকুৱা নকৰিব। এইবাৰ মই নাযাওঁ মা, মই এইবাৰ নাযাওঁ। যাবই লাগিব, গৈ মই ডক্টৰ
পৰীক্ষা কৰিম কোনেও গম নাপায় যাবই লাগিব গৈ ওলা এতিয়া ওলা মনে মনে খৰকে ডক্টৰৰ ওচৰত গৈ পিনি কি কৰিম আগতীয়াকৈ ক'ম মা মই অকণমান পিছতে যাম নেকি মোক গাটো বৰ বেয়া লাগিছে অকণমান পিছতে যাম আপুনিও অকণমান এতিয়াই দৌৰা-দৌৰি নকৰিবচোন আপুনি যাওক আপুনি অকণমান ৰেষ্ট লওঁকে যাওক ৰ'ব মই শুই থাকিম ৰ'বচোন মই তেওঁতকৈ আগতীয়াকৈ মই ডক্টৰৰ ওচৰলৈ যাম আগতীয়াকৈ যাম ছাৰ মই ইতিমধ্যে ডক্টৰ ওচৰত আহি পালোহি কি কৰোঁ বহুত পেচেণ্ট আছে সেয়েহে কি কৰোঁ এতিয়া ছাৰ আপুনি এই মোৰ শাহুগৰাকী বৰ কাঢ়া আপুনি কি কৰিব এই ভূম পৰীক্ষা কৰিবলৈ মই আপোনাক কৈ থৈছে আপুনি তেওঁক সংগ নিদিব ওলোটাই মোৰে সংগ দিব মোৰ এটা মই কিমানকেইটা সন্তান মোৰ নষ্ট হ'ল আপুনি জানে নহয় ছাৰ মই আপোনাক মায়ে যি দিছে মই তাতোতকৈ বেছি দিম আপুনি নকৰিব আপুনি যদিও ছোৱালী হয় আপুনি ল'ৰা বুলি তেওঁ মিছাকৈ কৰিব ডক্টৰ হ'ব মই তেওঁ এজন সমাজৰ গণ্যমান্য ব্যক্তি নহয় সেইকাৰণে মই তেওঁক কথা দিছোঁ এইবাৰ মই যদি ছোৱালী হয় মই মিছাই মাতিম আপুনি চিন্তা নকৰিব ধন্যবাদ ছাৰ ধন্যবাদ আপোনাক মই কি বুলি মই আপোনাক ধন্যবাদ দিম আপোনাক মই একদম ভাবি পোৱা নাই ছাৰ ভাবি পোৱা নাই মই আজি দুখতে হাঁহিছোঁ মোৰ এজনী ছোৱালী হ'লেও ল'ৰা হ'লেও এগৰাকী দেশৰ নাগৰিক হ'ব ছোৱালী যদি হয় এগৰাকী আমাৰ সেই দেশৰ এগৰাকী নাৰী কৰি তুলিম মই এগৰাকী সুস্থ হ'ব মই শক্তিশালী নাৰী কৰি তুলিম এতিয়া আমাৰ নিচিনা এই দেশৰ ৰাষ্ট্ৰপতি কোন হৈছে দ্ৰৌপদী মুৰ্মুৰ নিচিনা এগৰাকী নাৰী যোন নেকি নিম্ন শ্ৰেণীৰ এগৰাকী নাৰীয়ে এখন দেশক শাসন কৰি আছে মই মোৰ সন্তানটো মোৰ যদি ছোৱালী হয় ল'ৰাও হয় মই সন্তানটোক তেনেধৰণে বহুত কষ্ট কৰি হ'লেও মই এগৰাকী সমাজৰ গণ্যমান্য ব্যক্তি কৰি তুলিম মই ব্যক্তি কৰি মই আজি সংকল্প লৈছোঁ যদি মোৰ ডক্টৰ ছাৰে মোৰ সংগ দিলে মই এইটো যিকোনো উপায়ে কৰি লাগিব মই এই পৃথিৱীৰ কাৰোবাৰ ওচৰত ভিক্ষা মাগিম তথাপিতো মই এইটো কৰিম বুলি সংকল্প লৈছোঁ ধন্যবাদ সেয়া আছিল শ্ৰদ্ধাৰ মঞ্জুলা শইকীয়া বাইদেউ আৰু এয়া হ'ল শ্ৰদ্ধাৰ ডক্টৰ দিব্যজ্যোতি বৰা বাইদেউ তেখেতৰ খুব সুন্দৰ ভাষণ আপোনালোকে সম্পূৰ্ণ শুনিব আচলতে কৰ্মক্ষমতা নিৰ্ণয় বা কৰ্মভূমি তেওঁলোকৰ অধিকাৰ আদি বিচাৰি এটা আন্দোলন গঢ় দিয়া হৈছিল আৰু এই আন্দোলনটো যেতিয়া ৰাস্তালৈ আহিছিল সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে অতি কঠোৰ পন্থাৰে সেই আন্দোলনটো প্ৰতিহত কৰা হৈছিল আৰু গোটেই বিশ্ব আচম্বিত হৈ পৰিছিল ইয়াৰ পৰৱৰ্তী সময়ত 1905 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত নাৰীসকল একগোট হৈ তেওঁলোকে নাৰী দিৱসৰ সম্পৰ্কে আলোচনা কৰিবলৈ একগোট হয় আৰু 1908 চনত তাত যিখন সভা অনুষ্ঠিত হয় তাতে এগৰাকী বিশিষ্ট নাৰীৰ কথা আমি ক'ব লাগিব ক্লাৰা জেটকিন্স তেওঁই আন্তৰ্জাতিক নাৰী দিৱসৰ এই প্ৰসংগটো উত্থাপন কৰে আৰু তেতিয়াৰ পৰাই আচলতে চেগাচোৰকাকৈ নাৰী দিৱসটো উদযাপন কৰি অহা হৈছে কিন্তু 1975 চনত ৰাষ্ট্ৰসংঘই এই দিনটোক স্বীকৃতি প্ৰদান কৰে আৰু সমগ্ৰ বিশ্বতে এই দিনটো নাৰী দিৱস হিচাপে পালন কৰা হয় অৱশ্যে আমাৰ দেশত যদিও আজি চৰকাৰী বন্ধ নাই কিন্তু বিশ্বৰ কিছু ঠাইত এই দিৱসটো আচলতে চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হয় আৰু নাৰী আৰু পুৰুষ সকলোৱে সমন্বিতে একেলগে এই দিনটো উদযাপন কৰে গতিকে আমি যদি চাওঁ নাৰীৰ যিটো প্ৰস্থিতি বা নাৰীৰ যিটো ভূমিকা সমাজত সেই দিনটো উদযাপন কৰিবলৈকে আমি নাৰী দিৱস উদযাপন কৰিছোঁ কিন্তু আচলতে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি চাওঁ আমি মই মোৰ কেইটামান চিন্তা আচলতে আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ হয়তো মতানৈক্য থাকিব পাৰে বা মতৰ পাৰ্থক্য থাকিব পাৰে কিন্তু কোনো যাতে তাত ক্ষুণ্ণ নহয়
বা তেওঁ বেয়া নাপায় সেই বিষয়ে মই সেই অৱধাৰণা কিছুমানৰ বিষয়ে মই ক'ব খুজিছোঁ যে বৈদিক যুগ সকলোৱে জানে বেদৰ কথা আপোনালোকে জানে গতিকে বৈদিক যুগৰ যিটো পৰ্ব আছিল তাত আমি কিছুমান নাৰীক লগ পাওঁ বা সেই সময়ত নাৰীৰ যিবিলাক পৰ্দা প্ৰথা সতীদাহ প্ৰথা তেনেকুৱা কিছুমান প্ৰথা নাছিল আৰু বৈদিক যুগটোক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ প্ৰাক বৈদিক যুগ আৰু বৈদিক পৰৱৰ্তী বৈদিক যুগ গতিকে বৈদিক যুগত যদি আমি চাওঁ কিছুমান নাৰী আচলতে ব্ৰহ্মবাদিনী বুলি কোৱা হৈছিল তেওঁলোকে সমানে শাস্ত্ৰ বেদ বা পুৰাণ সকলো ধৰণৰ শাস্ত্ৰ তেওঁলোকে পঢ়িছিল আৰু তেওঁলোকক ব্ৰহ্মবাদিনী বুলি কোৱা হৈছিল আপোনালোকে হয়তো জানে গাৰ্গী মৈত্ৰেয়ী লোপামুদ্ৰা জৰিতা ঘোষা আদি বিভিন্ন নাৰীৰ কথা গতিকে এই নাৰীসকলে সমানে পুৰুষৰ সমানে গৈ শিক্ষাৰ অধিকাৰ বা তেওঁলোকে শাস্ত্ৰ বিদ্যাত পাৰ্গত হৈ উঠিছিল আৰু সেই সময়ত নাৰী শিক্ষাৰ উপনয়ন কৰা হৈছিল আজিৰ যিটো উপনয়ন অৰ্থ বা সেই অৰ্থটো কিন্তু তেতিয়া ভিন্ন আছিল স্কুলত নাম লগোৱা সেই অৱস্থাটোক উপনয়ন বুলি কোৱা হৈছিল আৰু নাৰীৰ বাবেও সেই ব্যৱস্থা আছিল গতিকে নাৰীৰ সেই উপনয়নত নাৰীয়ে যেতিয়ালৈকে সেই ব্ৰহ্মচৰ্য বা পঢ়ি থকা কালটোলৈকে কিন্তু বিয়া হ'ব নোৱাৰিছিল গতিকে বাল্য বিবাহ বা সেই প্ৰথাবিলাক পিছত আহিছে আমাৰ সমাজলৈ মই এটা সৰু উদাহৰণ দিওঁ তেওঁলোকে কিবা গাৰ্গী নামৰ যিগৰাকী আছিল যাজ্ঞবল্কৰ কথা সকলোৱে জানে তেওঁ এজন মহান আচলতে ঋষি তেওঁক আচলতে বেদ বা শাস্ত্ৰ জ্ঞানত কোনেও পৰাজিত কৰিব পৰা নাছিল কিন্তু গাৰ্গীক তেওঁ পৰাস্ত কৰিব পৰা নাছিল বা গাৰ্গীয়েও তেখেতক পৰাস্ত কৰিব পৰা নাছিল গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে নাৰী পুৰুষ সমানে শাস্ত্ৰবিদ্যাত পাৰ্গত আছিল সেই যাজ্ঞবল্কৰে দুগৰাকী পত্নী আছিল মৈত্ৰেয়ী আৰু কাত্যায়নী মৈত্ৰেয়ী আছিল শাস্ত্ৰবিদ্যাত পাৰ্গত আৰু কাত্যায়নী আছিল মানে ঘৰুৱা কাম বা তেনেকুৱা খুব পাৰ্গত আছিল যেতিয়া ঋষি যাজ্ঞবল্কই সম্পূৰ্ণ সংসাৰৰ মায়া ত্যাগ কৰি তেওঁ সন্ন্যাস ল'বলৈ গৈছিল তেতিয়া তেওঁ সকলো ঐশ্বৰ্য বিভূতি তেওঁ পত্নী কাত্যায়নীৰ হাতত গতাই দিছিল তেতিয়া খুব সুন্দৰ ভাষণ তেখেতৰ মই সম্পূৰ্ণ ভাষণখিনি প্ৰচাৰ কৰিব পৰা নাই তাৰ বাবে দুখিত যিহেতু বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো সেয়েহে চমুকৈ প্ৰচাৰ কৰিলোঁ এইফালে এগৰাকী বাইদেউৰ স্বৰচিত কবিতা পাঠ আৰু এইফালে আমাৰ অতি মৰমৰ বাইদেউ এগৰাকী আধুনিক গীত খুব সুন্দৰ তেখেতৰ কণ্ঠ আৰু এয়া হ'ল এডভোকেট শিউলি হালদাৰ বাইদেউ তেখেতে খুব সুন্দৰকৈ নাৰী সুৰক্ষা আইনৰ বিষয়ে ক'লে নাৰী সুৰক্ষা বিষয়ে কি সুবিধা আছে আমি কি সুবিধা ল'ব পাৰোঁ সেই বিষয়ে খুব সুন্দৰকৈ তেখেতে ভাষণত বুজাই ক'লে আৰু আহকচোন এতিয়া আমি তেখেতৰ ভাষণ শুনো নাৰী দিৱসৰ বিষয়ে আপোনালোকৰ আগত বিশ্লেষণ কৰিলে মই সেইখিনিলৈ নাযাওঁ মই তেখেতে অলিখিত সংবিধানৰ বিষয়ে আপোনালোকক কৈছে মই লিখিত সংবিধানৰ কিছু সুবিধা আমাৰ মাজত আছে সেইখিনি চবেই হয়তো জানিলেও মই দুই এষাৰ অলপ সময়ৰ ভিতৰতে বহুতখিনি ক'ব নোৱাৰি দুই এষাৰ আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ লৈছোঁ প্ৰথমে মই কওঁ নাৰী দিৱসৰ প্ৰথম মুখ্য উদ্দেশ্য হৈছে আপোনাৰ নিজৰ অধিকাৰ আৰু লিংগ সমতাৰ বাবে আমি যি নাৰী দিৱসটো উদযাপন কৰি আহিছোঁ আৰু আজিও আমি সকলোৱে সেই একেই উদ্দেশ্যে ইয়ালৈ আহি উপস্থিত হৈছোঁ গতিকে প্ৰথমে মই নাৰী দিৱসৰ 3টা মূল
উদ্দেশ্য ক'বলৈ লৈছোঁ নাৰীসকলৰ অধিকাৰ আৰু লিংগ সমতাৰ প্ৰতি সচেতনতা বৃদ্ধি কৰা আৰু নাৰীসকলৰ সামাজিক অৰ্থনৈতিক সাংস্কৃতিক আৰু ৰাজনৈতিক সাফল্য উদযাপন কৰা আৰু লিংগ বৈষম্য মানে পুৰুষ মহিলা যিটো আমাৰ প্ৰত্যেকৰে অধিকাৰ অলপ আগতে বিশ্লেষণ কৰিছে দিব্যজ্যোতি বাইদেৱে যিটো আমাৰ সমাজত চলিয়ে আহিছে যে নাৰীৰ এটা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে অৱশ্যে মই সম্পূৰ্ণ ভিডিঅ' প্ৰচাৰ কৰিব পৰা নাই যথেষ্ট দীঘলীয়া হৈ যায় ভিডিঅ'টো তাৰ বাবে মই দুখিত আৰু শেষত মই নাৰী দিৱসত উপস্থিত থকা সকলোকে মই শতকোটি প্ৰণাম জনাইছোঁ আপোনালোক সকলো ভালে থাকক ভগৱানে সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ শেষত আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে পুনৰ এটা নতুন ব্লগত আপোনালোকক পুনৰ লগ পাম আজিলৈ ইমানতে সামৰিছোঁ ওম শান্তি